জামুগুৰিহাটৰ কুসুমটোলাত সোৱাইন ফেভাৰত 2 শতাধিক গাহৰিৰ মৃত্যু হৈছে। বিশ্বজিৎ হাজৰিকা নামৰ এজন যুৱকৰ ফাৰ্মত মৃত্যু হৈছে গাহৰিসমূহৰ। ফাৰ্মৰ অৱশিষ্ট গাহৰি নিধন কৰিলে পশু চিকিৎসকৰ দলে। অঞ্চলটোত গাহৰিৰ মাংস বিক্ৰীত আৰোপ কৰা হ'ব নিষেধাজ্ঞা। 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব গাহৰিৰ মাংস। আফ্ৰিকান সোৱাইন ফেভাৰ যিটো ভাইৰাছটো তাত হোৱা বুলি পজিটিভ যি ৰিজাল্ট পোৱা হৈছে পাইছে তাৰমানে লগে লগে যিটো পজিটিভ হৈছে আমি বিভাগীয় যিটো নীতি নিয়ম আছে সেই নীতি নিয়ম মতে আমি সকলোখিনি কাম সম্পন্ন কৰিছোঁ। আৰু দ্বিতীয়তে আমি সেই গোটেই যিখিনি ইনফেক্টেড এনিমেল আছে সেইখিনি আমি কাল কৰিছোঁ আৰু সেইটো এৰিয়া ইনফেক্টেড জোন হিচাপে আমি নামাকৰণ কৰিছোঁ। ওচৰতো যাতে স্প্ৰেড নহয় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মানুহবিলাকো আমি এৱেৰ কৰিছোঁ আৰু আমি যথেষ্ট কৰণীয় আছে, আমি সেইখিনি কৰি যাম। শিক্ষক আৰু শিক্ষক পুত্ৰৰ হাতত প্ৰাণ গ'ল এজন যুৱকৰ। ৰঙিয়াৰ গোপালপুৰত সংঘটিত হ'ল এই নৃশংস হত্যাকাণ্ড। পিতৃ পুত্ৰই মৰিয়াই হত্যা কৰিলে এই যুৱকজনক। শিক্ষক সুৰেন কলিতা পুত্ৰ ৰিংকু কলিতাৰ বিৰুদ্ধে যুৱকজনক হত্যাৰ অভিযোগ। ঘটনাত মৃত্যু হৈছে বাপন কলিতা ওৰফে মুন নামৰ এজন যুৱকৰ। যিটো মানুহে মাছে তাৰ নাম সুৰেন কলিতা। সি ডিউটি যাব আছিল স্কুটি এখন লৈ, কিন্তু সি বেচাৰাই ইয়াক মৰমো কৰে, কেতিয়াবা মদ খোৱা পইচা উঠে। মই জানাত হওক না বক না দুইকো মাৰি দিলে না তাক ল'ৰাটো হেলমেট নহ'লেতো চেচ। অকল হেলমেটত মাৰা দি না তাক গা চাই কোবাই গাড়ীখন লাঠি মাৰি পেলাই দিলে। পেলাই দিয়াৰ পিছত ই যিহেতু পাৰা নাই অকলে বোলে পুতকক ফোন কৰিলে। ল'ৰাটো আহি বুকে চুকে হালাই শলখা বাৰী ভাঙি ৰ'ল। একটালে ল'লে ই হ'ল আকলাই হাত দুটা হ'ল। চুচে মাৰি মোৰ কথা পাত্তাই নিদিলে। মাৰি একডাল গৰাখানি বান্ধি থলে তাক চুচৰে আনে মোলৈ ইয়াৰ চাল বাকাল গেলি আৰু দিগদাৰ আছে লাগি ঘৰ থৈ। বাগিচা অঞ্চলত সুৰাৰ বিপণী খোলাক লৈ ডিমৌৰ ৰাজমাইত উত্তপ্ত পৰিস্থিতি। দেশীয় সুৰাৰ বিপণীখন বন্ধ কৰিবলৈ আটছাৰ নেতা কৰ্মীয়ে দাবী জনোৱাৰ পাছতেই উদ্ভৱ হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। আটছা ডিমৌ শাখাৰ নেতা কৰ্মীসকলে ৰাজমাই চাহ বাগিচাৰ মূল পথৰ দাঁতিতে স্থাপন কৰা দেশীয় সুৰাৰ বিপণীখনত উপস্থিত হৈ বিপণীখন বন্ধ কৰিবলৈ দাবী জনায়। ইয়াকে লৈ সুৰাৰ বিপণীখনৰ স্বত্বাধিকাৰীৰ পত্নী আৰু আটছা ডিমৌ শাখাৰ নেতা কৰ্মীসকলৰ মাজত তুমুল বাক বিতণ্ডতাৰ সূত্ৰপাত হয়। আটছাৰ ডিমৌ শাখাই বিপণীখন বাগিচা অঞ্চলৰ পৰা স্থানান্তৰ কৰিবলৈ দাবী জনাই আহিছিল। বাগিচা অঞ্চলত বিভাগে অনুমতি দিলেও কোনো কাৰণতে সুৰাৰ বিপণী চলাবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰিছে আটছাই। ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। মদৰ বেপাৰ ইয়াত নচলিব। এই ষ্টেচুটো আছে, এই ষ্টেচুক মই সন্মান কৰোঁ। আপুনি ষ্টেচু আছে, ঠিক আছে। আপুনি মদৰ বেপাৰ খুলি পিনি গোটেই ষ্টেটাছ বৰবাদ কৰি ল'ব, বুজিলে? এই দোকানটো খোলাৰ পৰা আপোনাৰ যিটো সন্মান আছিলে সমাজত একেবাৰে চেছ কৰি দিলে। পইচা লাগে আপোনালোকক। ৰাজমাই দাঁতি কাষৰীয়া এটা ঘন জনবসতি অঞ্চলত ইয়াৰ পৰা কেইফুটমান আঁতৰত বিৰছা মুণ্ডাৰ ষ্টেচু আছে আৰু ইয়াতে এটা দেশীয় সুৰাৰ বিপণী খুলি ৰাখিছে। প্ৰতিটো বাগিচাৰ লাইনত ইয়াৰ পৰা ছাপ্লাইসমূহ গৈ আছে। শ লিটাৰ ছাপ্লাই তেখেতসকলে প্ৰদান কৰিছে। আমি ইতিমধ্যে অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই এই মুহূৰ্তত আহি আমি বিপণীৰ অনাৰক বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এখেতসকলক অন্য স্থানলৈ আমি ট্ৰান্সফাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, য'ত নেকি ৰাইজৰ অসুবিধা নহয়। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই মদ বেপাৰ আৰু মদ বিপণীৰ খোলা দোকানৰ ওপৰত জোৰদাৰ আমি প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰিছোঁ, ইয়াৰ বিৰোধিতা কৰিছোঁ। আৰু যেতিয়ালৈকে ডিমৌ অঞ্চলত নিট এণ্ড ক্লিন নহয় মদৰ, আমি তেতিয়ালৈকে প্ৰতিবাদ কৰি যাম। কাৰ্বি আংলঙৰ মাঞ্জাৰ চিলনী নদীত ভয়ংকৰ বান পৰিস্থিতি। হঠাৎ পাহাৰৰ পৰা নামি আহিল চিলনী নদীত পানীৰ সোঁত। বহু লোক অৱসৰ বিনোদনৰ বাবে গৈছিল চিলনী নদীলৈ। কেইবাজনো লোক গা ধুই থকা অৱস্থাতেই হঠাৎ পাহাৰৰ পৰা নামি অহা প্ৰবল সোঁতৰ মাজত আবদ্ধ হৈ পৰে লোককেইজন। নদীৰ মাজৰ শিলত কেইবাজন লোক আবদ্ধ হৈ পৰে। পানীৰ মাজতেই আবদ্ধ হৈ পৰিল কেইবাখনো বাহনো। পাহাৰীয়া নদীখনত পানীৰ সোঁত অতি প্ৰবল হৈ পৰিল, যাৰ বাবে পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰে।
স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হ'ল আবদ্ধ লোকসকলক। দীঘল ৰছী, ডাঙৰ টায়াৰৰ টিউব ব্যৱহাৰ কৰি আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল প্ৰশাসন। বেলখিৰি নৈৰ বাঢ়নী পানীত বুৰিছে বৰচলাৰ পাভমাৰী। বানে ক্ষতিসাধন কৰিছে বিস্তৰ কৃষিভূমি। এটা কালভাৰ্ট বিধ্বস্ত হোৱাৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থাও। মুষলধাৰ বৰষুণৰ পাছতেই উফন্দি উঠিছে বেলখিৰি নৈ। কৃষিভূমি ক্ষতিসাধন হোৱাত হাহাকাৰ কৰিছে স্থানীয় কৃষকসকল। পাভমাৰী অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথত থকা কালভাৰ্ট বিধ্বস্ত কৰিছে বেলখিৰি নৈৰ বাঢ়নী পানীয়ে। আৰু মই দেখুৱাম ইয়াত বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে বেলখিৰি নৈৰ যি বাঢ়নী পানী। মই পোনে পোনে দেখুৱাম বেলখিৰি নদীৰ যি বাঢ়নী পানী এনেধৰণে এই অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল এনেধৰণে প্লাবিত কৰিছে। মুষলধাৰ বৰষুণৰ পিছতেই যি বেলখিৰি নৈ, অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই যি বেলখিৰি নৈখনে এনেধৰণে এই অঞ্চলটোত এক বানপানীৰ সৃষ্টি কৰিছে। বিস্তীৰ্ণ অঞ্চল এনেধৰণে বুৰাই পেলাইছে এই পাভমাৰী অঞ্চলটোত। আনহাতে এইটো এটা গুৰুত্বপূৰ্ণ পথ পাভমাৰী অঞ্চলটোৰ, আৰু এই পথটোৰ কালভাৰ্ট এনেধৰণে উটুৱাই নিছে এই নৈখনে। বাঢ়নী পানীয়ে, বেলখিৰি নদীৰ যি বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছে এই কালভাৰ্টখন। মই দেখুৱাইছো পোনে পোনে। কি ক'ব, কেতিয়াৰ পৰা পানী বাঢ়িছে? এইটো ৰাতিৰ পৰা পানী বাঢ়িছে। ক'ৰ পানী এইটো? এইটো বেলচিৰি নদী দি অভাৰ হৈ আহে। কালভাৰ্ট উটুৱাই নিছে। কালভাৰটো ভাঙিলে আজি। এইটো গড়মৰা সংযোগী পথ হয়। কেতিয়াৰ পৰা হৈছে? এইটো আজি ৰাতিৰ পৰা হৈছে। পানী যথেষ্ট বাঢ়িছে। যথেষ্ট বাঢ়িছে। খেতি পথাৰ বুৰাই পেলাইছে। কঠীয়াও ৰাতি গ'ল মানুহৰ। এই ৰাস্তাৰ এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ যাব। বিচ্ছিন্ন হৈ যাব। গাড়ী এতিয়া নচলে, ইয়াৰ গাড়ী ঘূৰি গ'ল। কি ক'ব? আমাৰ এইটো পাভমাৰী কালভাৰটো আজি বিগত কেইবছৰ ধৰি বেয়া হৈ আছে। বেয়া হোৱাৰ ফলত আমাৰ এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ আছে, আৰু এইটো বিভাগীয় কৰ্তৃপক্ষক সোনকালে আমাৰ বনাই দিব লাগে। এতিয়া আমাৰ পানী যোৱাকালি 2 দিন ধৰি পানী বাঢ়িছে। পানী বাঢ়াৰ ফলত এতিয়া কালভাৰটো নথৈ অৱস্থা হৈ আছে। এতিয়া আমাৰ কৃষক ৰাইজৰ কঠীয়াও বুৰাই পেলাইছে। এতিয়া কঠীয়া লৈ গৈছে, বহুত কঠীয়া লৈ গৈছে। এতিয়া দুখীয়া ৰাইজৰ ক্ষতিপূৰণ কি কৰিব চৰকাৰে, এইটো ব্যৱস্থাটো কৰক, আৰু আমাৰ এই কালভাৰটো সোনকালে বনাই দিব লাগে। এইটো